বন্ধুসকল, আজি মই এয়া মিটিঙত আহিছোঁ। ইলেকশ্যনৰ মিটিং আছে আজি। প্ৰথমবাৰৰ কাৰণে আমাৰ যোৰহাটত নৱনিৰ্মিত কনভেনশ্যন চেণ্টাৰটো মিটিং হ'ব। এই মিটিংখন আনলৈ যিহেতু আহিছোঁ, সেয়ে আপোনালোকক কনভেনশ্যন চেণ্টাৰটো দেখাবৰ কাৰণে মই আগবাঢ়িছোঁ। অকণমান আপোনালোকে চাই থাকক, কেনেকুৱা লাগিছে জনাবচোন। বৰ সুন্দৰকৈ বনাইছে। মই এপাক অলৰেডি ঘূৰি চালোহি, এয়া আপোনালোকক অকণমান দেখাবৰ কাৰণে আগবাঢ়িছোঁ। এয়া হৈছে যোৰহাটৰ কনভেনশ্যন চেণ্টাৰ। এয়া চিনামৰা আমাৰ পুৰণা আয়ুক্তৰ যিটো কাৰ্যালয়, মানে ডিভিজনেল কমিশ্যনাৰ অফিচৰ গোটেই কেম্পাছ হয় ইয়াত। এই কনভেনশ্যন চেণ্টাৰটো পোৱাৰ আগতে আমাৰ নতুনকৈ বনাই থকা DC অফিচটো পাব। তাৰ একদম বেক চাইডতে এয়া আমাৰ কনভেনশ্যন চেণ্টাৰটো। এয়া চাওক, বৰ আটক ধুনীয়াকৈ বনাই উলিয়াইছে। এয়া চাওক, ইমান ধুনীয়াকৈ কিবা 3 ষ্টাৰ 4 ষ্টাৰ হোটেলৰ নিচিনাকৈ বনাইছে। এয়া চাওক, বহুত ধুনীয়াকৈ বনাইছে। বহিব ৰেষ্ট ল'ব পৰাকৈও বনাই দিছে। ইয়াত মানুহে বহিব পাৰে, চাহ তাহ খাব পাৰে। ডাঙৰ ডাঙৰ মিটিং হ'লে ইয়াত মানে ৰেষ্ট ল'ব পৰা যাব। এয়া চাওক, ইমান ধুনীয়াকৈ বনাইছে। পূৰা হাই কোৱালিটি মেটেৰিয়েল ইউজ কৰি পেলাই গোটেই কনভেনশ্যন চেণ্টাৰটো বনাইছে। আপোনালোকে চাব, ইয়াৰ চোফাবোৰ কিছু চালিয়া হয়, ধুনীয়াকৈ বনাইছে। এয়া চাওক, আপোনালোকে আহিলে দেখিবলৈ পাব, বহুত ধুনীয়াকৈ বনাইছে। সেয়া চাওক, আহি এটা মানে কৃত্ৰিমভাৱে মানে প্ৰাকৃতিক লোক দিবৰ কাৰণে ডিজাইনটো কৰিছে। ইয়াত তিনিওফালে বহিব পাৰি। চাওক, এয়া গড় এটাও দিছে কৃত্ৰিমভাৱে, প্ৰকৃতিৰ এটা দিব, টাচ এটা দিবৰ কাৰণে ইয়াত কৰিছে। চাওক ওপৰলৈ, ধুনীয়া। এয়া ৰিচেপশ্যন। বন্ধুসকল বলক, আপোনালোক আৰু দেখাবলৈ আগবাঢ়িছোঁ। কিছু ভাল লাগিছে। ইয়াত ডাঙৰ ডাঙৰ মিটিং পাতিব পৰা যাব। আৰু ইয়াত যোৰহাটৰ এয়াই এটা কমি আছিলে, এই কমি পূৰা হৈ গৈছে। অলপ এতিয়া আমি কনভেনশ্যন চেণ্টাৰটো চামগৈ। এয়া ৰিচেপশ্যন হলত আছিলে, য'ত মিটিং হ'ব। এয়া চাওঁগৈ অলপ। এয়া মানুহ আহি আছে, DC ছাৰ পোৱাহি নাই। বাকী আমাৰ জনেৰেল অফিচাৰ আহি আছে, আমি ছেক্টৰ অফিচাৰখিনি আহি আছোঁ। এয়া লাইন পাতি আছে। মই অলৰেডি সোমাইছিলোঁ, আপোনালোকক দেখাবৰ কাৰণে মই ওলাই আহি পেলাই ভিডিঅ'টো কৰি আছোঁ। অলপ এয়া কনভেনশ্যন হলটো দেখিছে, কিমান ধুনীয়া বনাইছে। কনভেনশ্যন হল কিছু ধুনীয়া বনাইছে। এয়া আমাৰ ভাৰ্গৱ, আমাৰ আগৰ ষ্টুডেণ্ট আছিলে। এতিয়া আমি ছেক্টৰ অফিচাৰ দুয়োগৰাকীয়ে এয়া মিটিঙৰ কাৰণে আহিছোঁ। এয়া ছাৰৰ লগত আহিছে। এয়া অকণমান দেখাইছোঁ ভিতৰত আপোনালোকক। এয়া চাওক, আমাৰ ৰিভিউৰ কাৰণে অলৰেডি এয়া ডিছপ্লে বৰ্ডত ডিছপ্লে কৰিছে। এখন ডিছপ্লে বৰ্ড আছে, এইফালে এখন, এইফালে এখন, তিনিখন, এইফালে এখন আৰু এইফালে এখন, মুঠ 5খন ডিছপ্লে বৰ্ড আছে। এয়া তাত আমাৰ ইলেকশ্যন অফিচাৰ ছাৰ বহি আছে। এই চকত এয়া আমাৰ কনভেনশ্যন চেণ্টাৰ। ইয়াতে আমাৰ খুব সম্ভৱ এতিয়াৰ পৰা ডাঙৰ ডাঙৰ মিটিংখিনি হ'ব, আশা ৰাখিছোঁ। ইয়াক খুব আটক ধুনীয়াকৈ ৰাখিব, যেনেকৈ এতিয়া বনাইছে ভৱিষ্যতেও, আৰু আমাৰ যোৰহাটৰ সম্পদ হিচাপে যাতে এয়া বৰ্তি থাকে। ধন্যবাদ।